দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক 18 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম যিহেতু মই পাৰ্ট 1ত 1 নম্বৰ পৰা 17 নম্বৰ প্ৰশ্নটোলৈকে ডিসকাস কৰা হৈ আছে গতিকে তোমালোকে সেই ভিডিওটো চাই লবা আজি তোমালোকক 18 নম্বৰ প্ৰশ্নটোৰ পৰাহে মই আলোচনা কৰিম এই 18 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তোমালোকে 18 নম্বৰ প্ৰশ্নটোত কৈছে ax square plus bx plus c দ্বিঘাত বহুপদটোৰ লেখডালৰ আকৃতি যদি অধিবৃত্তৰ দৰে হ'ব তেনেহলে কি হ'ব চোৱা ইয়াৰ অপচন কোনটো শুদ্ধ হ'ব অপচন এ আছে a greater than 0 b greater than 0 c টো আছে a less than 0 d টো আছে b less than 0 এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি a less than 0 এতিয়া 19 নম্বৰ প্ৰশ্নটোত চোৱা ইয়াত কৈছে কি x - 1 = 0 আৰু y + 3 = 0 ৰৈখিক সমীকৰণজোৰ এটা সমাধান থাকিব এটা ৰৈখিক সমীকৰণজোৰ এটা সমাধান থাকিবলৈ হলে কি হয় কি a1/a2 not equal b1/b2 b1/b2 তেতিয়াহে হ'ব অপচন b2 যদি 1 আৰু b2 শুদ্ধ হ'ব যদি কি হয় কি 1 আৰু -3 হয় এতিয়া 20 নম্বৰ কোৱেশ্চনটোত চোৱা তোমালোকে 3x - 5y = 20 আৰু 6x - 10y = 40 এতিয়া চোৱা তোমালোকে ইয়াৰ পৰা মই চাম এটা প্ৰথমটোত কি আছে 3/6 হ'ব যেহেতু a1/a2 ইয়াৰ পিছত -5/-10 হ'ব = 20/40 হ'ব মানে a1 a2 b1 b2 c1 c2 এতিয়া এটো যদি আমি কটাকটি কৰো 1/2 5 * 5 5 * 2 = 10 20 * 20 2 20 40 মানে গুটেই কিটাতে আমি কিমান পালোগে ইয়াৰ পৰা আমি কিমান পালোগে 1/2 1/2 পালোগে 1/2 = 1/2 = 1/2 গুটেই কিটাতে যদি আমি 1/2 1/2 পালো তেতিয়া হলে আমি গম পাম যে ইয়াৰ সমাধান কি থাকিব অসীম সমাধান থাকিব ইয়াৰ সমাধানটো কি হ'বগে অসীম হ'ব নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ পিছৰ কোৱেশ্চনটোত চোৱা তোমালোকে ইয়াত কি কৈছে এতিয়া a1/a2 not equal b1/b2 যদি হয় তেতিয়া হলে এটা কি থাকে অদ্বিতীয় সমাধান থাকে আৰু a1/a2 equal b1/b2 not equal c1/c2 যদি হয় ইয়াৰ কোনো সমাধান নাথাকে আৰু গুটেই কিটা যদি সমান হয় তেতিয়া হলে কি থাকে ইয়াৰ অসীম সংখ্যক সমাধান থাকে তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন কি হ'বগে c2 হ'ব তোমালোকে চাই লও ভালকে অপচন c2 হ'ব কি ইয়াৰ শুদ্ধ উত্তৰ এতিয়া তোমালোকে 22 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কৈছে 3x + 5y = 3 আৰু 6x + ky = 8 ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই আমি এটা বস্তু জানো যে বা এটা কথা জানো যে কোনো সমাধান নাথাকিলে কি হয়গে এটো তোমালোকক কাটি লৈছো এতিয়া সমাধান নাথাকিলে কি হয়গে তোমালোকে চোৱা a1/a2 = b1/b2 not equal কিমান হ'বগে c1/c2 এতিয়া চোৱা তোমালোকে এতিয়া মই ইয়াৰ মানখিনি পাতি দিম এতিয়া তোমালোকক মানখিনি পাতি দেখাম 3/6 = হ'ব 5/k ইডখো আমি নকৰো এইখিনিকে আমি কৰি দিম এটো ক্ৰস মাল্টিপ্লিকেশন যদি কৰি দিয়া হয় তেতিয়া হলে কিমান হ'ব 3k হ'ব ইফালে থাকিব 5 * 6 এতিয়া 3k = 30 যদি হয় তেনেহলে আমি কি পাম k ভ্যালুটো কিমান পাম 30/3 হলে k ভ্যালুটো কিমান পাম 10 পাম এতিয়া অপচন কোনটোত আছে k ভ্যালু 10 এতিয়া অপচন b2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ পিছত তোমালোকে 23 নম্বৰ প্ৰশ্নটোত চোৱা ইয়াৰ সমাধানটো কি হ'ব তলৰ সমীকৰণজোৰ সমাধানৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ হ'ব ইয়াৰ কোনটো শুদ্ধ হ'ব জাননে তোমালোকে ইয়াৰ অপচন a টোৱে শুদ্ধ হ'ব 4x -
x plus 3y minus 3y is equal 41 minus 26. 24 নম্বৰ কুৱেশ্যনটোত কৈছে 7 by x plus 2 plus 2 by y minus 2 is equal 33 by 20. তাৰপিছত ইয়াৰ পিছতোত কৈছে 2 by x plus 2 plus 6 by y minus 2 is equal 23 by 20. এইটো কৰিবলৈ হ'লে চোৱা তোমালোকে এটা ধৰি ল'ব লাগিব লেট বুলি ধৰি ল'বা তোমালোকে লেট 1 by x plus 2 is equal u বুলি ধৰিব পাৰা ইয়াৰ পিছত তোমালোকে আৰু এটা ধৰিব পাৰা 1 by y minus 2 is equal v তেনেহ'লে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ 7u plus 2v is equal 33 by 20 আমি লিখিব পাৰোঁ তেনেহ'লে ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'বগে অপশ্যন চি টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইখিনি তোমালোকৰ 3.6ত আছে গতিকে তোমালোকে এইখিনি ভালকৈ চাবা যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিবা ইয়াৰ উত্তৰ দিবলৈ মই তোমালোকক চেষ্টা কৰিম এতিয়া তোমালোকে ইয়াৰ পিছৰ কুৱেশ্যনছটোত চোৱা তোমালোকে x স্কোৱাৰ বাই k minus 5 by 2k x plus 3 by 2 is equal 0 দ্বিঘাত সমীকৰণটো এটা মূল 1 হ'লে k মান উলিয়াবলৈ কৈছে তেনেহ'লে আমি k মান যদি উলিয়াবলৈ হয় ইয়াৰ আনসাৰটো কিমান পামগে মূল যদি এটা হয় k মানো কি হ'বগে 1 এ হ'ব এতিয়া তোমালোকে ইয়াৰ পিছতো চোৱা ভেদ নিৰূপক চোৱা এটা ভেদ নিৰূপকটো আমি কি জানো b স্কয়াৰ minus 4ac টো হৈছে greater than 0 এইখিনি হৈছে কি ভেদ নিৰূপক এটা ভেদ নিৰূপকটো গম পালা তোমালোকে এটা ইয়াৰ মতে মই বহাই দিম এতিয়া এটা ভেদ নিৰূপকত কি আছিল b স্কয়াৰ minus 4ac এটা b মানটো কি আছে 2√2 এটো হোল স্কয়াৰ হ'ব minus 4 a মানটো কি আছে 2 c মানটো আছে 1 এতিয়া কি হ'ব 2 দুগুণ 4 হ'ব ৰুট অভাৰ স্কয়াৰ কেনসেল গুচি গলে কি হ'ব 2 আহিব minus 2 4 গুণ 8 এতিয়া আমি কিমান পালোগে 8 minus 8 পালো গটিকে ইয়াৰ মানটো কি হ'বগে 0 হ'ব অপচন কি হ'ব অপচন ডি টো হ'ব কি ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছত চোৱা তোমালোকে x স্কয়াৰ minus kx plus 4 is equal 0 দ্বিঘাত সমীকৰণটো মূল দুটা বাস্তৱ হ'ব যদিহে কি হ'বগে যদি বাস্তৱ হ'বলৈ হলে কি হ'ব লাগিব k2 4টোতকৈ ডাঙৰ হ'ব লাগিব k greater than 4 হ'ব লাগিব এতিয়া ইয়াৰ পিছত তোমালোকে চোৱা ইয়াৰ পিছৰ কোৱেশ্যনছটোত চোৱা তোমালোকে ax স্কয়াৰ plus bx plus c is equal 0 দ্বিঘাত সমীকৰণটো মূল দুটা সমান হ'ব যদি c ৰ মান কিমান হ'ব লাগিব b স্কয়াৰ by 4a নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ পিছতো চোৱা যদি আলফা আৰু বিটা দ্বিঘাত সমীকৰণৰ মূল হয় আৰু আলফা প্লাস বিটা সমান যদি 7 হয় আৰু আলফা ইনটু বিটা সমান যদি 10 হয় তেন্তে দ্বিঘাত সমীকৰণটো কি হয় আমাক সুধিছে এতিয়া দ্বিঘাত সমীকৰণটো উলিয়াবলৈ হলে আমি এটা সূত্ৰ জানিব লাগিব সেই সূত্ৰটো হৈছে কি x স্কয়াৰ minus alpha plus beta whole into x plus alpha into beta তেনেহলে কি হ'ব চোৱা এটো x স্কয়াৰ হ'ব minus alpha plus beta মানটো কি আছে 7x বহি গল plus alpha into beta মানটো কি আছে 10 আছে is equal 0 গতিকে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'বগে অপচন ডি টো হ'ব কি অপচন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ইয়াত আমি লিখিব পাৰো কেৱল ডি টো হ'ব কি শুদ্ধ হয় এতিয়া 30 নম্বৰ কোৱেশ্যনছটোত কৈছে যদি x স্কয়াৰ minus 9x plus p equal 0 সমীকৰণটো এটা মূল আনটোৰ দুগুণ হয় তেন্তে p ৰ মান উলিয়াবলৈ কৈছে
তেন্তে পি মান কিমান হ'বগৈ 18 হ'ব এইটো দুগুণ কৰিলে 2 9 গুণ 18 তোমালোকে কৰি দিব পাৰা এতিয়া ইয়াৰ পিছত তোমালোকে 31 নম্বৰ প্ৰশ্নটোত চোৱা দ্বিঘাত সমীকৰণ kx² + 2x = c 2x² - b হ'ল ইয়াৰ ক্ষেত্ৰত তলৰ কোনটো k ৰ মান হ'ব নোৱাৰে k মান হ'ব নোৱাৰে c মানটো হ'ব পাৰে 2c টো হ'ব পাৰে 2c হ'ব নোৱাৰে 2c হ'ব নোৱাৰে 3c হ'ব পাৰিব আৰু 2c + 2b হ'ব পাৰিব এতিয়া তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ চাবা তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ সঘনাই অহা দেখা যায় এতিয়া ইয়াৰ পিছতো চোৱা তোমালোকে এইটো কৈছে কি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এতিয়া ত্ৰিভুজ এটা আছে এইটো নাম দিলোঁ মই ABC আৰু এটা ত্ৰিভুজ আছে সেই ত্ৰিভুজটোৰ নাম আমি দিলোঁ PQR এই দুটা নিশ্চয় ত্ৰিভুজ তোমালোকে দেখিছা মই ভালকৈ আঁকি দিছোঁ চোৱা তোমালোকে এইটো এটা ত্ৰিভুজ আছে আন এটা ত্ৰিভুজ এইটোটা আছে এইটোৰ নাম কি ABC এইটোৰ নাম হৈছে কি PQR এই ত্ৰিভুজ দুটা সদৃশ বুলি কৈছে গতিকে আমি আৰু এটা বস্তু ইয়াত দিয়া আছে এংগুল B সমান আমি জানিম যে কি এংগুল B সমান এংগুল Q হ'ব এংগুল R সমান এংগুল C হ'ব গতিকে আমাক কি দিয়া আছে B সমান কি আছে 50 আছে এইখিনি কিমান হ'ব এইখিনি 50 হ'ব আৰু এইখিনি কি আছে R কোণটো কিমান আছে কি 70 বুলি কৈছে তেন্তে আমাৰ P কোণটো উলিয়াবলৈ কৈছে গতিকে আমি এটা কাম কৰিব পাৰোঁ 50 আমি লিখি লৈছোঁ ইয়াত 50 + 70 = ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এইটো যদি আমি যোগ কৰি বিয়োগ কৰি দিওঁ 180 পৰা তেতিয়াহ'লে কি হ'বগে কি হ'ব আনসাৰটো কি হ'ব আনসাৰটো হ'ব 60 হ'ব এতিয়া তাৰ পিছতো কৈছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AB / PR সমান BC / QP তেন্তে ইহঁত সদৃশ হ'ব ইহঁত যদি সদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব B = এংগুল B সমান এংগুল P হ'ব লাগিব তেতিয়া এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব ইয়াৰ পিছত চোৱা তোমালোকে তলৰ ত্ৰিভুজ দুটা বিবেচনা কৰা ত্ৰিভুজ দুটাৰ সম্পৰ্কত তলত দিয়া কোনটো সত্য সেইটো সুধিছে আমাক এতিয়া এটোত কৈছে ত্ৰিভুজ দুটা সদৃশ যিহেতু সকলো সমদ্বিবাহু ত্ৰিভুজে সদৃশ এইটো সদৃশ নহয় গতিকে আমি এইটো শুদ্ধ বুলি ক'ব নোৱাৰো এইটো কি হৈছে ভুল হয় ইয়াৰ পিছত তোমালোকে চোৱা 2 নম্বৰটোত কি কৈছে চোৱা বিটোত কি কৈছে ত্ৰিভুজ দুটা সদৃশ কাৰণ ত্ৰিভুজ দুটাৰ দুয়ো অনুৰূপ বাহু সমানুপাতিক আছে এইটো ভুল হয় এতিয়া সিটোত কি কৈছে ত্ৰিভুজ দুটা সদৃশ হ'ব যদিহে এংগুল A সমান 40 হ'ব লাগিব এইটো ভুল এতিয়া ত্ৰিভুজ দুটা সদৃশ হ'বলৈ হ'লে এংগুল A কিমান হ'ব লাগিব 100 ডিগ্ৰী হ'ব লাগিব এইটোৱে হৈছে কি শুদ্ধ হয় এতিয়া চোৱা কাষৰ চিত্ৰটোত কি কৈছে DE ইয়াত চোৱা তোমালোকে DE কাৰ সমান্তৰাল বুলি কৈছে BC সমান্তৰাল তেনেহ'লে আমাক কি বুলি কৈছে DE আমাক কি উলিয়াবলৈ কৈছে আমাক DE উলিয়াবলৈ কৈছে DE এডাল কিমান উলিয়াবলৈ কৈছে এতিয়া DE উলিয়াবলৈ হ'লে আমি যদি কৰোঁ পাৰ্থক্য আমি যদি এইটো চাবলৈ হ'লে কি হ'বগে এতিয়া আমাৰ আনসাৰ কি হ'ব অপচন বি টো শুদ্ধ হ'ব এতিয়া 36 টো চোৱা তোমালোকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF আৰু সিহঁতৰ পৰিসীমা ক্ৰমে 22 cm আৰু 24 cm যদি AB সমান 10 cm তেন্তে BE সমান কিমান হ'ব BE সমানটো কিমান হ'ব 7.5 তোমালোকক মই এটা MCQ কিটা সলভ কৰি দিছো তোমালোকে ইয়াৰ এনালাইসিস যদি ভিডিও লাগে বা তোমালোকক যদি ইয়াৰ যদি বিষয় আলোচনা কৰিব লাগে প্ৰতিটো কোৱেশ্চনছ তেতিয়া তোমালোকে কবা তোমালোকক মই ইয়াৰো সমাধান দিবলৈ চেষ্টা কৰিম এটা তোমালোকে এই 37 কোৱেশ্চনছ টো আনসাৰ কি হ'ব 37 টো হ'ব অপচন বি টো হ'ব এটা 38 টো কি হ'ব তোমালোকে চোৱা 38 টো হ'ব এটা মধ্যবিন্দু সংযোগী ৰেখা কথা কৈছে ইয়াৰ অপচন টো কোনটো হ'ব অপচন তোমালোকৰ C2 ইয়াৰ C2 শুদ্ধ হ'ব
39 টো কি হ'ব 0,0 আৰু 4,3 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান 5 একক হ'ব এইবোৰ সৰু হোৱা কোৱেশ্চনছ তোমালোকে নিজে পঢ়িলে পাৰিবা এইখিনি মনত ৰাখিবলৈ চাবা ইয়াৰ পিছত 40 নম্বৰ কোৱেশ্চনছটো তোমালোকক কৈ দিছো অপচন বি টো শুদ্ধ হ'ব 41 অপচন সি টো শুদ্ধ হ'ব 42 অপচন বি 3 টোৱে শুদ্ধ হ'ব এতিয়া অপচন তাৰ পিছৰটোত কি হ'বগে a + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cot স্কয়াৰ a সমান কিমান হয়গে সমান tan স্কয়াৰ a হয়গে sin 45 ডিগ্ৰী প্লাস cos 45 ডিগ্ৰী ইকুয়াল কিমান হ'বগে ইকুয়াল √2 হয়গে এটো √2 হয়গে ইয়াৰ পিছত কৈছে sin a ইকুয়াল 1/2 তেন্তে cot a মানটো দিছে cot a মানটো তেতিয়া হলে কিমান হ'বগে cot a মানটো √3 হ'ব তোমালোকক আজিলে এই ভিডিওটোৰ জৰিয়তে ইমানখিনিলৈকে ডিসকাস কৰিলো যদি তোমালোকে ইয়াৰ প্ৰতিটো আলোচনাৰ ভিডিও লাগে তোমালোকে কমেন্টত জনাই দিবা মই ইয়াৰো ভিডিও দিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকক কিবা কমন কোৱেশ্চনছ লাগে এমসিকিউৰ তোমালোকে কমেন্টত জনাই দিবা তোমালোকক ইয়াৰ বাবে সহায় কৰিবলৈ চেষ্টা কৰিম